हेलो नमस्ते एवरीवन मोर नतुन एटा भिडिओले स्वागतम जनाइछु মই सरस्वती আৰু গৰম 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 বুলি কৈ আসলে নহয় পৰিত্ৰাণ পালেনে অলপ হলেও আৰু ভগৱানে শুনিলে যেহেতু আমাৰ সেই কাৰণে দিলে সকে বৰষুণ বহুত বেছি গৰম হৈছিল আজি ৰাতিপুৱাৰ পৰা বৰষুণ আৰু আজি প্ৰায় লৰাৰ স্কুলৰ নিয়ম হাল হলনি হৈছে লৰাক ৰাতিপুৱাই 6:30 তে পঠিয়াই তাৰপিছত ৰাতিপুৱাই ঘৰৰ সকলো কাম আজৰি কৰি মেলি এইফালে দেখিছেনে চাদৰ এখন দহিবাতি হৈ গল দেখাম বাৰু পিছত আপোনালোকক আৰু এখন হৈ গল তাতে এতিয়ালৈকে একো ডিউটি সিউটি ওলোৱা নাই ৰুমতে আছো সেই কাৰণে আৰু এখনো কৰি লওঁ বুলি ভাবিছো আছিল সিলাই থোৱা এখন অন্য এখন চাদৰ মই ৰেডি কৰি লৈছো দহি গুঠিবলৈ এইফালে দেখিছেনে এইটো কালাৰৰ চাদৰ আৰু গুটেই চাদৰখনত এনেকুৱা অলপ অলপ গুণাৰ কাম কৰা আছে যেহেতু আৰু একো কালাৰে ফুলচুল নাই সেই কাৰণে মই এই কালাৰৰ হুতাৰে দহিখিনি গুঠিম বুলি ভাবিছো লৈছো লৰাৰ পঢ়া টেবুলত আৰু প্ৰেছাৰ কাৰণে কুশন দুটা দি লৈছো কেতিয়াবা এটাও দিওঁ কেতিয়াবা দুটাও দিওঁ বাৰু বহলকে পাৰি লবলৈ দুটা দিওঁ আৰু ঠেক হলে চাদৰখন এটাতে কৰি হৈ যায় সো বলকচোন এতিয়া মই দেখাম কেনেকৈ মই দহি গুঠো আৰু মই বহুত ইজি প্ৰসেছত দহি গুঠো আৰু দেখিছেনে এয়া সিলাই থোৱা চাদৰৰ জোৰ পৰা দহি গুঠিবলৈ ষ্টাৰ্ট কৰিব লাগে তাতে এবাৰ সিলাই ল'ব এবাৰ বেজিটো হুমে তাৰপিছত তিনটা গাঁঠি দি লৈছো আপোনালোকৰ ইচ্ছা যদি অকমান দীঘলকে ৰাখিব বিচাৰে তেনেহলে চাৰিটাও দিব পাৰে মই তিনটাকে দি ৰাখি গুঠি বেছি ভাল পাওঁ আৰু দহিখিনি বৰ ধুনীয়াকৈ উলমি থাকে তিনটা দিলে প্ৰথমতে তিনটা গাঁঠি দি লৈ তাৰপিছত এই উলিয়াই থোৱা যিখিনি হুতাৰে আপোনালোকে দহি গুঠিব সেই হুতাখিনি মাজত হুমিয়াই লৈ আকৌ তিনটা বা চাৰিটা টানকে গাঁঠি দি ল'ব লাগে আৰু হুতাডাল যোনটো সিলাই কৰা হুতা থাকে সেইটো বৰ বেছি টানি দিব নালাগে কাৰণ আজিকালি হুতাবোৰ বৰ বেছি মজবুত নহয় বেছি টানকে টানি দিলে হুতাবোৰ ছিগি যোৱাৰো চান্সেছ থাকে আৰু আপোনালোকক যিমান দীঘল দহি লাগে বা যিমান ছুটি লাগে নিজৰ জোখমতে বা ইচ্ছামতে থৈ লৈ তাৰপিছত আকৌ তিনটা মানে এয়া দেখিছেনে মই দিয়া ধৰণে ধুনীয়াকৈ গাঁঠি দি ল'ব আৰু যদি কোনোবাই দহি গুঠিব নাজানে তেনেহলে এই ভিডিওটো অকমান মনোযোগেৰে চালে মই ভাবো আপোনালোকে দহি গুঠিব পাৰিব আৰু ময়ো প্ৰথম দহি গুঠিবলৈ শিকিছিলো ভিডিও চাই আৰু বেলেগকো গুঠা দেখিছিলো বাৰু আৰু এনেকৈ ধৰি লৈ ধুনীয়াকৈ তাৰপিছত ওপৰতে ইমান ধুনীয়া গাঁঠি এটা সৰু হৈ থাকে নহয় গোলকে মণি এটা লগোৱাৰ নিচিনাই হয় যদি ধুনীয়াকৈ ধৰি লয় তাৰপিছত আমি যেনেকৈ সিলাই কৰি গাঁঠি দিওঁ ঠিক তেনেকৈ বেজিটোৰ লগতে মই এনেকৈ পকাই হুতাডাল পকাই কিনে গাঁঠি দি লওঁ ইয়াতো তিনিবাৰে মই গাঁঠি দি লৈছো তিনিবাৰ মানে মই জোখ থৈ লৈছো এটো হলে সুবিধা হয় দহিটো গাঁঠিবলৈ আপোনালোকৰ যিমান ইচ্ছা হিমান প্ৰথম গুঠি চোৱাৰ পিছতে অনুমান কৰিবই পাৰিব আৰু তিনিবাৰ এয়া দেখিছেনে 3 নম্বৰ গাঁঠি দিলো তাৰপিছত যদি আপোনালোকে ভাবে যে দহিটো খুলি যোৱাৰ চান্সেছ থাকিব বা হুতাটো ওলাই যোৱাৰ তেনেহলে সেই মাজৰ প্ৰায় হুতাডাল হুমিয়াই তাৰপিছত জোখমতে কাটি দিলেই হৈ গ'ল চাবচোন এতিয়া মই দেখাম আপোনালোকক মই বৰ বেছি দীঘলকেও কৰা নাই এটা 1 ইঞ্চি মানৰ জোখৰ দহি থৈছো বৰ ছুটি হলেও বেয়া দেখে আজিকালি সবে অকমান দীঘল টাইপৰে দহি লগায় চাদৰত এয়া দেখিছেনে ভাল লাগিছেনে এয়া এনেকৈ গুঠো মানে দহি গুঠি গুঠি বহি আছিল আহি গ'ল এটা পাৰ্সেল বলক চাওঁ আপোনালোকক দেখাম কি আহিলে কি অৰ্ডাৰ কৰিছিলো আৰু এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলো এটা শাৰ্ট মানে বহুত দিনৰ পৰা দেখি আছিলো দেখি শাৰ্টৰ কালাৰটো আৰু প্ৰিন্টটো দেখি বৰ ভাল লাগিছিল গৰম দিন যিহেতু আৰু সামাৰ ফ্ৰেন্ডলি বুলি লিখা আছিল সেইকাৰণে অৰ্ডাৰ কৰিলো শাৰ্ট এটা হয় বৰ ধুনীয়া আহিছে বেয়াও নহয় কেতিয়াবা পিন্ধিলে দেখাম বাৰু আপোনালোকক ভিডিও বনাই ৰিভিউ দিম বাৰু শাৰ্টৰ কিন্তু এতিয়া দেখোতে ভালে লাগিছে একদম পিওর কটনো নহয় অকমান পলিষ্টাৰ মিক্স টাইপৰ কাপোৰ আহিছে আৰু সাইজটো অকমান ওভাৰ সাইজ টাইপৰ হয় একেবাৰে গাতে লগা কাপোৰবোৰ পিন্ধিবলৈ বেয়া লাগে এয়া দেখিছেনে শাৰ্টটো এনেকৈ আহিলে আৰু এয়া আছিল বহুত দিনৰ পুৰণি কিনি থোৱা কাপোৰ আজি সিলাম কালি সিলামকে সময় সুবিধা নিমিলাৰ কাৰণে আজি সো একেটা দিনতে দুখন চাদৰ কৰি শেষ হৈ গ'ল এখন আৰু এখন অন্যখন এইখন চাব একেলগে দেখাম আৰু এইখনৰ কালাৰটোৱে ক'ব নাজানিলো মই তলৰখনৰ কি কালাৰ ওপৰটো ব্লু কালাৰ হয় আৰু পাৰ্পল কালাৰৰ দহি লগাইছো আজৰি সময়ত এনে বহি থকাতকে মই কিছুমান সৰু সুৰা কাম কৰি ভাল পাওঁ আৰু নিজৰ কাম নিজে কৰিলে পইচাও ৰাহি হয় আৰু লগতে মনটো ভাল লাগে আৰু অত্যন্তই ভাল পাওঁ মই কাপোৰ সিলাই মেলি আপোনালোকেও গম পাই চাগে যি হকলে মোৰ আগতে ভিডিও চাইছে আকৌ বহি গলো নতুন এখন চাদৰ লৈ সিলাবলৈ বুলি এয়া সিলাই আছো আৰু চাদৰখনো আজি শেষ কৰিম বুলি ভাবি থৈছো আৰু মেখেলাখনটো আজি সিলাব পৰা নাযাব চাগে যদি মোৰ ভিডিও চাই আপোনালোকে ভাল পায় আৰু মোৰ ভিডিও যদি আকৌ নতুন চাবলৈ বিচাৰে তেনেহলে মোৰ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যদি ফেসবুকত চাই তেনেহলে মোৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব